মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আপোনাৰ ঘৰত যদি ভেকুলী সোমাই আহে, জীৱনত কোনো দিনে এটা ভুল নকৰিব। যদি সেই ভুল আপুনি কৰে, আপোনাৰ জীৱন ধ্বংস হৈ যাব, জীৱনত দৰিদ্ৰতা নামি আহিব, জীৱনত অশান্তি লাগি থাকিব, আপুনি আল্লাহৰ গজবৰ সন্মুখীন হ'ব লাগিব, জীৱনত পেৰেচান হৈ থাকিব, আপুনি কতোৱে শান্তি নাপায়, জীৱনত দৰিদ্ৰতা নামি আহিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যদি আপোনাৰ ঘৰত ভেকুলী সোমাই আহিছে, আপুনি কোনো দিনেই এই ভুল নকৰিব। আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীক সকলোকে আপুনি কৈ দিব যাতে জীৱনত কোনো দিনেই এই ভুল নকৰে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি বহুত সময়ত নাজানি কিছুমান ভুল কৰোঁ, যাৰ কাৰণে জীৱনত বিপদ আহে, পেৰেচানি আহে, দৰিদ্ৰতা নামি আহে, আমি অনুভৱ নকৰোঁ কিহৰ কাৰণে এইবোৰ হৈ আছে। আপোনাৰ ঘৰত যদি ভেকুলী আহে, কোনো দিনে আপুনি এই ভুল নকৰিব। আল্লাহৰ ৰসুল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভেকুলী সম্পৰ্কে কি কৈছে প্ৰথমতে আপুনি জানি লওক। ভেকুলী মানে ইংলিছত ফ্ৰগ বুলি কোৱা হয়, FROG, ফ্ৰগ। কিছুমানে বেং বুলিও কয়, তেতিয়া আপুনি সহজত বুজি পাব। এই ভেকুলী সম্পৰ্কে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছে আপুনি নিশ্চয় জানিব লাগিব। মোৰ প্ৰিয় বন্ধুসকল, এই জগতৰ সকলো প্ৰাণী, সকলো জীৱ মানুহৰ উপকাৰৰ কাৰণেই আমাৰ খালিকে, আমাৰ মালিকে সৃষ্টি কৰিছে। আল্লাহ ৰাব্বুল আলামিনে সকলো জীৱক মানুহৰ উপকাৰৰ কাৰণে সৃষ্টি কৰিছে। সুবহানাল্লাহ। সকলো জীৱ আল্লাহৰ প্ৰিয় হয়, সকলো জীৱকে আল্লাহ তাআলাই মুহাব্বত কৰি, মৰম কৰি সৃষ্টি কৰিছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আল খালকু ইয়ালুল্লাহ ফাহাব্বুল খালকি ইলাল্লাহ মান আহসানা ইলা ইয়ালিহি। এই জগতৰ সকলো মাখলুক, সকলো প্ৰাণী আল্লাহ ৰাব্বুল আলামিনৰ ৰিশ্তেদাৰ হয়, সকলোৰে লগত আল্লাহৰ মুহাব্বত আছে, মৰম আছে। আৰু আল্লাহ তাআলাই সেইজন ব্যক্তিক বেছি পছন্দ কৰে, বেছি ভাল পায় যিজনে আল্লাহৰ মখলুকৰ লগত, সৃষ্টি জীৱৰ লগত মৰম মুহাব্বত কৰে, ভাল ব্যৱহাৰ কৰে, তেওঁলোকক ক্ষতি নকৰে। ভেকুলীও আল্লাহ ৰাব্বুল আলামিনৰ এটি মখলুক হয়। আল্লাহ তাআলাই তাকো পছন্দ কৰি, মুহাব্বত কৰি সৃষ্টি কৰিছে। মানুহৰ উপকাৰৰ কাৰণে ভেকুলীক আল্লাহ তাআলাই সৃষ্টি কৰিছে। হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক যেতিয়া নমৰুদে অগ্নিকুণ্ডত নিক্ষেপ কৰে, আমি সকলোৱে জানো ভেকুলীয়ে সেই সময়ত সাগৰৰ পৰা পানী উঠাই তাৰ পেটত নধৰাকৈ এনেকৈ তেওঁ পানী উঠাই। উলামাসকলে লিখিছে, সাগৰে তাক প্ৰশ্ন কৰিছে, হে ভেকুলী, তুমি তোমাৰ সক্ষমতকৈ তুমি বেছি পানী পান কৰি আছা, ইমান পানী দি তুমি কি কৰা? ইমানখিনি পানীটো তুমি খাব পাৰা নাই, তোমাৰ পৰিমাণতকৈ তুমি বেছি পানী খাই আছা, কাৰণটো কি? ভেকুলীয়ে উত্তৰত কৈছে, হে সাগৰ, তুমি নাজানা আল্লাহৰ পয়গম্বৰ হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক নমৰুদে, কাফিৰে অগ্নিকুণ্ডত নিক্ষেপ কৰিছে, মই অগ্নি নুমাবলৈ যাওঁ। মুছন্নাফ আব্দুর রাজ্জাকৰ ৰিৱায়াত হয়, আন আয়েশা রাদিয়াল্লাহু আনহা আন্না নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال كانت لزفدع تطفئ النار على ابراهيم عليه الصلاه والسلام। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইব্ৰাহিম আলাইহিস সালাতু ওয়াস সালামক যেতিয়া নমৰুদে অগ্নিকুণ্ডত নিক্ষেপ কৰে, ভেকুলীয়ে পানী লৈ যায় অগ্নিকুণ্ডত নুমাই। ভেকুলীয়ে নুমাই, ইয়াৰ মতলব ভেকুলীৰ মুখৰ পানী দি অগ্নিকুণ্ড নুমাই যোৱা নাই, আল্লাহ ৰাব্বুল আলামিনৰ হুকুমত অগ্নিকুণ্ড নুমি গৈছে। সাগৰে প্ৰশ্ন কৰিছে, ভেকুলী, তুমি ইমান পানী দি কি কৰা? ভেকুলীয়ে উত্তৰত কৈছে, মই এই কথা জানো যে মোৰ মুখৰ পানীৰে অগ্নিকুণ্ড নুমাই নাযায়, জুই নুমাই নাযায়, কিন্তু কমসে কম মইতো নবীৰ পক্ষত থাকিব পাৰিম, কমসে কম নবীৰ কাৰণে মই অলপমান সহায় আগবঢ়াব পাৰিম, মই আল্লাহক ক'ব পাৰিম, ইয়া আল্লাহ, মই তোমাৰ পয়গম্বৰ, তোমাৰ নবীৰ পক্ষত আছিলো। সুবহানাল্লাহ। জিব্ৰাইল আলাইহিস সালামে প্ৰশ্ন কৰিছে, ভেকুলী, তোমাৰ মুখৰ পানী দিতো অগ্নিকুণ্ড নুমাই নাযায়, তুমি ইমান চেষ্টা কিয় কৰি আছা? ভেকুলীয়ে উত্তৰত কৈছে, হে আল্লাহৰ ফেৰেশতা, মই কমসে কম নবীৰ পক্ষত থাকো, মই কমসে কম চেষ্টাটো কৰো, মই জানো যে মোৰ মুখৰ পানী দি অগ্নিকুণ্ড নুমাই নাযায়, কিন্তু কমসে কম মই আল্লাহক ক'ব পাৰিম যে মই আল্লাহৰ নবীৰ পক্ষত আছিলো।
জেঠিয়ে সেই সময়ত ফুক দিছিল ওয়াকানাল ওয়াজাগু আনফুখু ফিহি সেই সময়ত যেতিয়া নেকি নমৰুদে হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামক অগ্নিকুণ্ডত নিক্ষেপ কৰে জেঠিয়ে ফুক দিছিল যাতে অগ্নি আৰু জ্বলি উঠে সেই কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় জেঠিক এক কোপ মাৰি যদি আপুনি মাৰি পেলাই 100 নেকি পাব 100টা সওয়াব পাব 2 কোপত মাৰিলে 50টা সওয়াব পাব 1 কোপত মাৰিলে আপুনি মাৰি পেলাব কিয়নো জেঠি আল্লাহৰ নবীৰ দুশ্মন হয় আৰু ভেকুলি আল্লাহৰ নবীৰ বন্ধু হয় নবীক সহায় কৰিব গৈছিল ভেকুলিক আল্লাহ ৰাব্বুল আলামিনে মানুহৰ উপকাৰৰ কাৰণে সৃষ্টি কৰিছে আপোনাৰ ঘৰত যেতিয়া ভেকুলি আহে আপুনি কোনো দিনেই এই ভুল আপুনি নকৰিব আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীক ঘৰৰ সকলো মানুহক আপুনি কৈ দিব জীৱনত যাতে এই ভুল নকৰে ভেকুলি যি ঘৰত আহে সেই ঘৰত আপুনি মন কৰিব সেই ঘৰত যদি বিষাক্ত কোনো পোকা মাকড় যদি আহে মানুহক কাটিবলৈ ভেকুলিয়ে তাৰ জান ধৰি দিব আপোনাক বচাবলৈ যদি সাপ উঠি আহিছে আপোনাক কাটিব সেই সময়ত ভেকুলি ফুলি থাকে ফুলি আহে এনেকুৱাকে ভেকুলি ফুলি যায় আৰু তাৰ শৰীৰৰ পৰা এটা গেছ ওলাই যেটো মানুহে নাপায় কোনো বস্তুৱে নাপায় সাপে পায় আৰু সাপে সেই গেছটো পায় ইয়াৰ পৰা গুচি যায় ইয়াৰ পিছতো যদি সাপৰ খং কমা নাই ভেকুলিয়ে নিজে আপোনাক বচাবলৈ আপোনাক ৰক্ষা কৰাৰ কাৰণে ভেকুলি নিজে যায় সাপৰ মুখত ৰয় যাতে কমসে কম মুখ খাই হলেও ঘৰৰ মানুহক ক্ষতি নকৰিবা ভেকুলিয়ে আপোনাক সহায় কৰিব বিচাৰে নিজৰ জান ধৰি দিয়ে আল্লাহৰ ইবাদত কৰে আল্লাহ আল্লাহ জিকিৰ কৰি থাকে আপুনি সেই কাৰণে ঘৰত যেতিয়া ভেকুলি আহে আপুনি কোনো দিনেই এই ভুল আপুনি নকৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এগৰাকী মহিলা হযরত আলী রাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত যায় আৰু যাইতেও কৈ আছিল হে আল্লাহৰ নবীৰ সাহাবা মোৰ ঘৰত সৰ্বমুঠ 3 জনা ইনকাম কৰে মোৰ স্বামীয়ে ইনকাম কৰে মোৰ দুজন পুত্ৰই ইনকাম কৰে বহুত টকা পইচা আহে কিন্তু মই বৰকত নাপাওঁ বিপদ আপদবোৰ আহিয়ে থাকে পইচা কোন ফালে গুচি যায় মই গমেই নাপাওঁ হযরত আলী রাদিয়াল্লাহু তাআলা আনহু মহিলা গৰাকীক ইটোৰ পিছত হিটো বহুত প্ৰশ্ন কৰিলে অৱশেষত তেও কলে মহিলা গৰাকীক প্ৰশ্ন কৰি প্ৰশ্নৰ উত্তৰ জানাৰ পিছত তেও কৈছে তোমাৰ ঘৰ অভিশপ্ত ঘৰ হয় তোমাৰ ঘৰত আল্লাহৰ মখলুকে অভিশাপ দিয়ে যাৰ কাৰণে তোমাৰ ঘৰত তুমি বৰকত নোপোৱা সংসাৰত উন্নতি নহয় বিপদ আপদবোৰ আহি থাকে দৰিদ্ৰ সেই কাৰণে হৈ থাকে যিমান ইনকাম কৰিলেও দৰিদ্ৰ জীৱন অতিবাহিত কৰি আছা তোমাৰ ঘৰত আল্লাহৰ মখলুকৰ অভিশাপ হয় আল্লাহ ৰাব্বুল আলামিনে সৰু সৰু মখলুকৰ দুআও শুনে তেওঁলোকৰ অভিশাপও শুনে আমি হয়তো নাজানি বহুত সময় ভুল কৰো আল্লাহৰ মখলুকক কষ্ট দিও কিন্তু সেই সকলটো মাসুম হয় আল্লাহৰ সৰু সৰু যিবোৰ মখলুক সেইবোৰ মাসুম হয় বেগুনাহ হয় তেওঁলোকে তো কোনো পাপ নকৰে সেই কাৰণে যেতিয়া কিবা অভিশাপ দিয়ে আল্লাহ তাআলা কবুল কৰে যদি কিবা দোয়া দিয়ে আল্লাহ তাআলা লগে লগে কবুল কৰে তেওঁলোক বেগুনাহ হয় আমাৰ নিচিনা পাপিষ্টটো তেওঁলোক নহয় আমাৰ নিচিনা গুনাহগাৰটো সেইবোৰ মখলুক নহয় সেই কাৰণে আল্লাহ তাআলা তেওঁলোকৰ দোয়া সোনকালে কবুল কৰে আমি পৰাপক্ষক তেওঁলোকক কষ্ট দিব নালাগে আপোনাৰ ঘৰত যদি ভেকুলি ঘুমাই আহে আপুনি ভেকুলিক নামাৰিব এই ভুল কোনোদিন নকৰিব ভেকুলিক আমি বহুতেই কি কৰো ভৰি দি লাত মাৰি দিও তাক কুবাই মাৰো লৰা ছোৱালীয়ে হেবোৰক কুবাই মাৰে কিন্তু ভেকুলি সেই সময়ত আল্লাহৰ ওচৰত কয় ইয়া আল্লাহ মই আহিছিলো তোমাৰ বান্দাৰ সহায় কৰাৰ কাৰণে তোমাৰ বান্দাই মোক লাত মাৰিছে মোক কষ্ট দি আছে আৰু ভেকুলিয়ে যেতিয়া অভিশাপ দিয়ে আল্লাহ তাআলা কবুল কৰে আপুনি এই ভুল কোনোদিন নকৰিব ভেকুলিক লাত মাৰি বা আপুনি কুবাই নামাৰিব যদি আপোনাৰ ঘৰত ভেকুলি ঘুমাই আহিছে আপুনি যদি সুবিধা কৰি দিয়ে ওলাই যাব পাৰিব আপুনি ওলাই যোৱাৰ সুবিধা কৰি দিয়ক তাক কষ্ট নিদিব নামাৰিব সৰু সৰু মখলুকৰ বদদুআ অভিশাপেও জীৱন ধ্বংস হৈ যায় সৰু সৰু মখলুকৰ দুআৰ দ্বাৰাও আপোনাক আল্লাহ তাআলাই বহুত ডাঙৰ মৰ্যাদা দান কৰিব পাৰে আপুনি শুনিলে আচৰিত হ'ব এক সৰু পিপৰাৰ দুৱাই এগৰাকী মহিলা জান্নাত পাইছে আপুনি জানিব বিচাৰে নে এগৰাকী মহিলা জিনাকাৰ আছিল ফেবিচাৰী আছিল
পৰকীয়া কৰিছিল, বহুত পাপ কৰিছে, যাৰ কাৰণে তেওঁৰ মৃত্যুৰ পিছত কবৰত শাস্তি হৈ আছে, জুই জ্বলি আছে। আল্লাহৰ এজন অলি সেই কবৰৰ ওচৰেদি গৈ আছিল। গৈ থাকোঁতে দেখি পালে আল্লাহৰ অলিসকলৰ কষ্ট খোলা থাকে, অন্তৰেৰে তেওঁলোকে দেখা পায় কবৰৰ ভিতৰত জুই জ্বলি আছে। ওচৰ চাবৰৰ মানুহক সুধিছে, এই কবৰটো কাৰ হয়, কোন পৰিয়ালৰ মানুহ হয়? তেওঁ খবৰ লৈছে। তেতিয়া কিছুমান মানুহে কৈছে, ওচৰৰ মানুহে কৈছে, এই মহিলাগৰাকী বহুত পাপিষ্ট আছিল, বহুত বদ কাম কৰিছে, কুকৰ্ম কৰিছিল, আৰু তেওঁৰ এতিয়া পৰিয়ালৰ বেলেগ কোনো নাই। তেওঁৰ এগৰাকী ছোৱালী আছে, ছোৱালীজনীও নষ্ট ছোৱালী হয়, কুকৰ্ম কৰে, অমুক জমিদাৰৰ ঘৰত থাকে। আল্লাহৰ অলিজন ইয়াৰ পৰাই ছোৱালীজনীক লগ কৰিবলৈ গৈ আছিল। গৈ থাকোঁতে সেই জমিদাৰৰ ঘৰ পোৱাই নাই, তাৰ আগতে দেখা পালে পুখুৰীত ছোৱালীজনীয়ে কাপোৰ ধুই আছে, পুখুৰীৰ ঘাটত কাপোৰ ধুই আছে। আল্লাহৰ অলিজন পোনে পোনে ছোৱালীজনীৰ ফালে গৈ আছে। ছোৱালীজনীয়ে ভাবিলে, এইজন দেখোন দেখাত বহুত ভাল মানুহ, জুব্বা পাগুৰি পিন্ধি আহি আছে, কিন্তু মোৰ ওচৰত কিয় আহি আছে? তেওঁ ভাবি আছে যে এজন ভাল মানুহ মোৰ লগত কুকৰ্ম কৰিব আহি আছে, কিন্তু আল্লাহৰ অলিজনেতো জানে যে মই কিয় গৈ আছো। ভাবিছিল যে মই ছোৱালীজনীক কিবা নচিহত কৰোঁ, ভাল কাম কৰাৰ কথা কওঁ, যাতে মাকৰ কবৰৰ আজাবৰ পৰা মুক্তি পায়। কিন্তু ছোৱালীজনীয়ে যেতিয়া ওচৰত আল্লাহৰ অলিজন ছোৱালীজনীৰ ওচৰ পালে, তেতিয়া বোকা মাটি লৈ আল্লাহৰ অলিজনৰ গাত মাৰি দিলে। তেওঁ ভাবিলে, আল্লাহৰ অলিজনে ভাবিলে যে হে, মই আহিছিলোঁ তহঁতৰ ভাল কৰাৰ কাৰণে, কিন্তু মোক বোকা মাটি দিলি, মোক ইমান অপদস্থ কৰিলি, একো কথাই নকওঁ। একো কথা নকৈ তাৰ পৰা উভতি গ'ল। পিছদিনা যেতিয়া সেই কবৰৰ কাষেদি যায়, দেখিলে সেই কবৰত এতিয়া জুই জ্বলি থকা নাই। সেই কবৰত যি মাইয়াত আছিল, যিগৰাকী মহিলা আছিল, তেওঁ জান্নাতৰ বাগিচাত ফুৰি আছে। সুবহানাল্লাহ, কি আচৰিত কথা! আল্লাহৰ অলিজন লগে লগে মুৰাকাবাত বহি গ'ল, ধ্যান কৰি আছে আল্লাহৰ ওচৰত। আল্লাহৰ পক্ষৰ পৰা ইলহাম আহি গ'ল, হে অমুক মহিলাগৰাকীক মই মাফ কৰি দিয়াৰ কাৰণটো হ'ল যে তুমি ছোৱালীজনীৰ ওচৰত গৈছিলা, ছোৱালীজনীয়ে বোকা মাটি মাৰি দিছিল, সেই ঠাইতেই এক গাঁতৰ ভিতৰত বহি আছিল কঁকাল ভাঙা এক পিপৰা। ই 3 দিন ধৰি খাব পৰা নাই, কষ্ট কৰি আছিল। যেতিয়া ছোৱালীজনীয়ে বোকা মাটি মাৰি দিয়ে, অলপমান পানী সেই গাঁততো পৰিল। পিপৰাই সেই পানী খালে আৰু দোৱা কৰিলে, ইয়া আল্লাহ, যিজনে মোক পানী পান কৰালে, এই কষ্টৰ সময়ত সহায় কৰিলে, ইয়া আল্লাহ, তুমি মোক মাফ কৰি দিয়া, তুমি তাৰ মা বাবাক মাফ কৰি দিয়া, ইহকাল পৰকালত তুমি শান্তিত ৰাখা। মই সেই পিপৰাৰ দোৱা কবুল কৰিছিলোঁ আৰু মহিলাগৰাকীক মই আজাবৰ পৰা মুক্তি কৰি জান্নাত নসিব কৰিছোঁ। সুবহানাল্লাহি বিহামদিহি। সৰু সৰু মখলুকৰ দোৱা ল'ব লাগে, অভিশাপ ল'ব নালাগে। আপোনাৰ ঘৰত যদি ভেকুলী আহে, আপুনি তাক লাত নামাৰিব, তাক কোবাই নামাৰিব। পাৰিলে যদি আপুনি সুবিধা কৰি দিয়ে, সি ওলাই যাব, তাক কষ্ট নিদিব। সকলো মখলুকক আল্লাহ ৰব্বুল আলামিনে মুহাব্বত কৰি সৃষ্টি কৰিছে, সেইকাৰণে কোনো মখলুকক আমি কষ্ট দিব নালাগে। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, আমাক সকলোকে সকলো ধৰণৰ পাপৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।